কেনেকৈ এটা এটাকৈ লুণ্ঠন কৰিছে সেইবিলাক দেখাইছো। এতিয়া আহি হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী অশোক সিংঘল ডাঙৰীয়াই এই প্ৰত্যেকৰ সন্মুখত আমি আহিছো। আপোনালোকে দেখিছে তৰুণ নগৰত অবৈধভাৱে কেনেকে তেওঁলোকে নলা মিনিমাইজ কৰি তেওঁলোকে তাৰ 17 তলাৰ বিল্ডিং কৰিছে। এই প্ৰত্যেক চাই লওক, এফালৰ পৰা অসমৰ মাটি তেওঁলোকে লুণ্ঠন কৰি তেওঁলোকে লক্ষ লক্ষ নহয় কোটি শ কোটি টকা লুণ্ঠন কৰিছে। আৰু এইজন অশোক সিংঘালকে হিমন্ত বিশ্ব শৰ্মাই সমষ্টি ডিলিমিটেশ্যনকে আদি কৰি অসমৰ আমাৰ গোটেই কামবিলাক তেওঁক চপাই দিছে। আৰু এইজন অশোক সিংঘল যিজনে আমাৰ গুৰুজনাৰ ভাওনাক অপমান কৰে, এইজন অশোক সিংঘল যিজনে অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰে, এইজন অশোক সিংঘলৰ হাতত বৰ্তমান গোটেইবিলাক কাম ঠিকা ভিত্তিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি দিছে। আমি এই যুঁজত নামিছো। অসমৰ ৰাইজক আমি জনাব বিচাৰিছো যে বৰ্তমান দিছপুৰত এওঁলোক লুণ্ঠনকাৰী। আপোনালোকে চিৰিয়েল বিলাকত আগতে ৰাক্ষস দেখিছিলে, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাক আমি কব বিচাৰিছো এইখন পৃষ্ঠভূমিতে আপোনালোকে দেখিছে যে দুৰ্গাৰ হাতত মহিষাসুৰ বধ হোৱা দি কংগ্ৰেছৰ নেতৃত্বৰ হাততে এই দুৰাচাৰীসকলক আমি ইয়াৰ পৰা আঁতৰাই ২৬ত এখন সুস্থ গণতান্ত্ৰিক চৰকাৰৰ কাৰণে অসমৰ ৰাইজে সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাই প্ৰত্যেকৰ এই বিল্ডিংটো চাই লওক। হাজাৰ হাজাৰ বিঘা এওঁলোকে অসমৰ মাটি লুণ্ঠন কৰিছে। মই আমাৰ বিধায়ী দলৰ সভাপতি নিলপত শইকীয়া ডাঙৰীয়া চমু দুহেজাৰ আজি আমি প্ৰত্যেক বিল্ডাৰ্ছৰ এটা বিল্ডিঙৰ সন্মুখত উপস্থিত হৈছো। এই বিল্ডিঙৰ ক্ষেত্ৰত ক'ব লাগিব যে বৰ্তমানৰ আমাৰ নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ পৰিয়ালৰ পাৰ্টনাৰশ্বিপত প্ৰত্যেক বিল্ডাৰ্ছ আছে। আৰু এজন অসমীয়া বিল্ডাৰৰ তৰুণ নগৰত এটা বিল্ডিং আছিল। সেই বিল্ডিঙৰ কাৰণে তেওঁক পাৰ্মিশ্যন দিয়া হৈছিল 175 FAR। আৰু যেতিয়া প্ৰত্যেকে তেওঁলোকৰ লগত চুক্তি কৰি ল'লে, আমাৰ দেশৰ আইন কানুনকো মোহাৰি ভংগ কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি এই বিল্ডিঙৰ পাৰ্মিশ্যন তেওঁলোকে 275লৈকে লৈ গ'ল। যিটো চৰকাৰী ৰাস্তা 8 মিটাৰ আছিল, তেওঁলোকে GMDৰ মানুহক লগাই এই ৰাস্তাটো 8.35 মিটাৰ কৰি ল'লে। আৰু এয়া একেবাৰে দুৰ্নীতি এটা। এই বিষয়ত আমি প্ৰমাণ দিয়াৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। আৰু এনেকৈ নিজৰ স্বাৰ্থত দেশৰ সংবিধান, দেশৰ আইন ব্যৱহাৰ কৰি আছে এই বিজেপি দলে। ঢেকীয়াজুলিত মহিলা সমিতিৰ মাটি আছিল, সেই মাটিও তেওঁৰ পৰিয়ালে হস্তগত কৰিবলৈ অপচেষ্টা কৰিছিল। সেই গতিকে ৰাইজৰ কাম নকৰা, নিজৰ স্বাৰ্থত মন্ত্ৰী বিধায়ক হৈ অহা এই বিজেপি দলৰ নেতাসকলৰ পৰিচয় আমাৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমি এটা এটাকৈ দাঙি ধৰিম। আৰু আজি আমি এতিয়া এই প্ৰত্যেক অশোক সিংঘাল ডাঙৰীয়াৰ যিটো মালিকাধীন কোম্পানী তাৰ সন্মুখত থিয় হৈ অসমৰ জনমনক দেখাইছো কেনেকৈ তেওঁলোকে নিজৰ বাবে আইন ভৰিৰে মোহাৰি নিজৰ স্বাৰ্থত আইন ব্যৱহাৰ কৰে, পুলিচক ব্যৱহাৰ কৰে, প্ৰশাসনক ব্যৱহাৰ কৰে। আৰু ইয়াৰ বিৰুদ্ধে আমাৰ অসমৰ জনগণ সজাগ হওক। কাৰণ আমি দেশখনে স্বাধীনতা পাইছো, দেশখনে নিজেই নিজকে সংবিধান অৰ্পণ কৰিছো। আৰু সেই সংবিধান কংগ্ৰেছে আনিছিল, কংগ্ৰেছে সংবিধান ৰক্ষাৰ বাবে দায়বদ্ধ। আৰু এই কাম আগন্তুক নিৰ্বাচনলৈকে আমি অসমত যাতে সংবিধানৰ শাসন হয় তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। জয় আই অসম। আমাৰ দলৰ গাড়ীবোৰ ৰাস্তা ব্লক কৰিবলৈ মই বাধা দিছো। গতিকে ৰাস্তাবোৰ ব্লক নকৰিব, গাড়ীখন ৰাস্তাৰ কাষত পাঠ কৰক। এতিয়া আমাৰ চমুকে ৰাষ্ট্ৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ক'ব। ডক্টৰ ভূপেন হাজৰিকাই আমাক কৈছিল যে আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাবলৈ যাব। জাতি মাটি ভেটি বচাম বুলি কোৱা বিজেপিৰ এতিয়া জাতি ৰক্ষা কৰাৰ সেনাপতি পাতিছে অশোক সিংঘালক, মাটি ৰক্ষা কৰাৰ সেনাপতি পাতিছে অশোক সিংঘালক, আৰু আমাৰ ভেটি ৰক্ষা কৰাৰ সেনাপতি পাতিছে অশোক সিংঘালক। সেইকাৰণে হয়তো ভূপেন হাজৰিকাই কৈছিল যে অসমীয়াই যদি নিচক নিচিনে, অসমীয়াই যদি বিজেপিক নিচিনে অসম ৰখাবলৈ যাব। এই কথা মই অসমৰ ৰাইজক আজি এই মুহূৰ্তত মনত পেলাই দিছো।
মই সকলো আমাৰ দলৰ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে বহুত দেৰিৰ পৰা আমাৰ কাৰণে অপেক্ষা কৰি আছিল আৰু ইমান আৰু মোকো আপোনালোকে চবে মিলি পেলাই আমাৰ দলৰ আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ